অসমত বহুত দল সংগঠন ওলাইছে। যদি কাৰোবাৰ টুপি দেখে, দাড়ি টুপি, লুঙ্গি, নামৰ আগত হুছেইন মুহাম্মদ, আলী, আকবৰ, অমুক তুমুক থাকে, সিহঁতৰ উৎপাতটো বাঢ়ি যায়। কিয় বাঢ়ি যায়? অসমত বিভিন্ন জনজাতি বসবাস কৰি আছে আৰু থাকিব। মুছলমান উপাধি থকা নামবোৰক লৈ তেখেতে বহুত সমালোচনা কৰি আছে আৰু তেখেতে নিজকে মহাপণ্ডিত বুলি ভাবিছে যে খিলঞ্জীয়া। আচলতে খিলঞ্জীয়া কোন সেই পৰিচয়টি দিব নোৱাৰে একাংশ নিজক হিন্দুত্ব বুলি দাবী কৰা একাংশ দল সংগঠনৰ এজেণ্ডাসকলে, যিসকলে নিজকে ভীৰ বুলি ভাবিছে, যিসকলে নিজকে মহাপণ্ডিত বুলি ভাবিছে, তেখেতে জনা উচিত যে অসমৰ খিলঞ্জীয়া মিয়াসকলৰ অৱদান কি। আচলতে এই মূৰ্খকেইটা হয়তো নাজানে যে হিষ্টৰীত কেনেকে এই অসমখন কেনেভাৱে পূৰ্বৰ পৰা বৰ্তমানলৈকে কেনেকে চলি আহিছে সেই বিষয়বস্তুটো এই মূৰ্খসকলে হয়তো নাজানে। সেইবাবে আজি কিছুমান মানুহে দল সংগঠন খুলি চুলাই খাই মদ খাই আজি সংগঠনৰ নামত, দলৰ নামত আজি একাংশ মানুহে কি কৰিছে, দাড়ি টুপি লুঙ্গি মুছলমান নাম শুনি তেখেতে উৎপাতটো বেছি দেখুৱাই আছে। আচলতে যিটো কৰি আছে খুবেই দুৰ্ভাগ্যজনক অসমৰ খিলঞ্জীয়া মানুহৰ বাবে। আজি চাওক কিমান উৎপাত কৰি আছে, কাৰোবাৰ ঘৰ ভাঙি আছে, কাৰোবাক বাংলাদেশলৈ পঠাই দি আছে, কাৰোবাক হুমকি দি আছে। এই বিপদটো কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত আহি আছে, এইটো কিন্তু স্পষ্ট কথা। যিসকল অসমৰ খিলঞ্জীয়া মানুহ তেখেতৰ ওপৰলৈ কিন্তু এই বিপদটো আহি আছে। এই বিপদটো মাতি আনিছে একাংশ হিন্দুত্ববাদীসকলে, যিসকলে নিজকে হিন্দু পৰিচয় দি নিজকে ভীৰ বুলি ভাবি তেখেতে আজি যিটো উৎপাত লগাইছে অসমৰ বাবে খুবেই ক্ষতিকাৰক, খুবেই ক্ষতিকাৰক। আমি অসমীয়া হিচাপে, অসমৰ নাগৰিক হিচাপে, ভাৰতীয় নাগৰিক হিচাপে আমি কেতিয়াও নাচাওঁ যে অসমত এটা বিশৃংখলাৰ সৃষ্টি হওক, এইটো কেতিয়াও নাচাওঁ। হিন্দু, মুছলিম, শিখ, ইছাই যিমান ধৰ্মাৱলম্বীৰ মানুহ আছে অসমত সকলোৱে একেলগে ভাতৃত্ববোধ বজাই ৰাখি সকলোৱে চাই যাতে এই অসমখনত বসবাস কৰিবলৈ, অসমখন কেনেকে উন্নত কৰিবলৈ, অসমখন কেনে আগবাঢ়িব পাৰিব, অসমখন কেনেকে শিক্ষাৰ দিশত আগবাঢ়িব, অৰ্থনৈতিকৰ বাবে কেনেকে আগবাঢ়িব, সেইটো চিন্তা চৰ্চা প্ৰত্যেকটা অসমখন উন্নতি হওক। কিছুমান দল সংগঠন খুলি আজি যিটো উৎপাত লগাইছে অসমত, যিটো অৱস্থা দেখিব পাইছো, ৰাইজসকল আপোনালোক নিজে চিন্তা কৰক। এই দুই এজন হিন্দুত্ববাদী নেতাসকলে নিজকে এনেকুৱা মহান ব্যক্তি বুলি ভাবিছে আৰু যিটো ধমকি দি কথা কৈ আছে সেইটো কিন্তু অসমীয়া খিলঞ্জীয়াৰ বাবে খুবেই ক্ষতিকাৰক, খুবেই ক্ষতিকাৰক। যিসকলে হিন্দুসকলে কি অসমীয়া খিলঞ্জীয়া হয় নেকি? যিসকল মিয়া মুছলমান আছে, যিসকল গৰীয়া মুছলমান আছে, সেইসকল কিন্তু অসমৰ খিলঞ্জীয়া নহয় নেকি? অসমৰ ভূমিপুত্ৰ নহয় নেকি? কি কথা ক'ব আহিছে হা? লুঙ্গি টুপি দাড়ি দেখিলে আপোনালোকৰ গাখন জ্বলি উঠে। আপোনালোকে যি লুঙ্গিত দেখিলে মুহাম্মদ, আকবৰ, অমুক তমুক নাম আপোনালোকে শুনিলে আপোনালোকৰ গাখন জ্বলি উঠে। কিয়? কিয়? মুছলমানসকল এই অসমৰ ভূমিপুত্ৰ নহয় নেকি? আৰু যিসকল এজেণ্ডাসকলে মুছলমানক এনেভাৱে ধমকি দি আছে, ঘেণ্টাও কেয়াৰ নকৰে তহঁতক। মই কৈছো অপেন চেলেঞ্জত কৈছো, একেবাৰে সামাজিক মাধ্যমত কৈছো, তহঁতক ঘেণ্টাও কোনো মুছলমানে কিন্তু কেয়াৰ নকৰে। কাৰণ তহঁত হৈছে এটা চুলাই খোৱা মদাহী, তহঁতে চান্দা তোলা ধান্দাবাজি, তহঁতে নিজে কেনেকে চলিব পাৰিবি, নিজকে কেনেকে মস্তান বুলি দেখুৱাব পাৰিবি, সেইটো বিষয় লৈ তহঁতে শিক্ষিত সমাজৰ ওচৰত আহি থকা যিটো উৎপাত লগাইছ, সেইটো কিন্তু অসমীয়া খিলঞ্জীয়াৰ বাবে খুবেই দুখজনক বিষয়। ৰাইজ সজাগ হওক আৰু এনেকুৱা এজেণ্ডাবোৰক কেনেভাৱে উৎপাত কমাব লাগে সকলোৱে একগোট হওক। ধন্যবাদ।